থাকিয়া কান্দন্তে ত্ৰাসম্বাক চাই চলি জান্ত চৰাই যন্ত্ৰনদ নদী নগৰৰ শেষ পায়ন্তয়ানৰ নামে দেখ সুহৃদ খবৰ মহা দুখ দূৰ কৰি ফুংকিলন্ত পাঞ্চজন্য সংঘ ইমান সুন্দৰ এক বৰ্ণনা চলি আছে। এই মহাভাগৱতৰ এই মহাবৰ্ণনাৰ জৰিয়তে আমি কি পাইছোঁ যে কৃষ্ণই যাৰ অন্তৰত যেনেকুৱা এক ভাৱনা দিব লাগে সেইখিনি তেওঁ দিছে। বিশেষকৈ সাধাৰণ নৰ নাৰীসকলৰ অন্তৰত আনন্দৰ যি এক ভাৱনা তেওঁ জগাই তুলিছে আৰু সেইখিনি দি তেওঁ আজি সকলোকে কৃপা কৰিছে। তাৰ লগতে যিসকল তেওঁৰ আত্মীয়, বিশেষকৈ যদিও আপোনাৰ হস্তিনাপুৰৰ বা যি পাণ্ডুৰ যিসকল বংশধৰ, বিশেষকৈ যুধিষ্ঠিৰ ভীমকে আৰম্ভ কৰি হস্তিনাপুৰৰ নৰ নাৰীসকলৰ লগত ভগৱন্তৰ যি এটা আত্মিক সম্বন্ধ আছে, এই ক্ষণত এতিয়া কৃষ্ণক বিদায় দিয়াৰ মুহূৰ্তটো অতি দুখৰ, অতি কৰুণ। কৃষ্ণক বিদায় দিব পৰাকৈ তেওঁলোকৰ সাহস নাই। তেওঁলোকৰ মাজত কান্দোনৰ উৰ্মি চলি আছে, কিন্তু কান্দোনৰ মাজতো তেওঁলোকে কৃষ্ণক সদায় ভক্তিভাৱেৰে আজি বিদায় দিবৰ কাৰণে প্ৰযত্ন কৰিছে। কোনো কথা যেন কৃষ্ণই তেওঁলোকক যেন দুখিব নোৱাৰে, তেওঁলোকক যেন কেতিয়াও বেয়া পাব লগা যেন নহয়, তাৰ কাৰণে কৃষ্ণৰ সেৱাত যেন ত্ৰুটি নাৰাখে গোটেইখিনি তেওঁ কৰিছে। আৰু সকলোকে আনন্দিত কৰাই তেওঁ যেতিয়া এক মুহূৰ্ততে গৈ দ্বাৰকাত উপস্থিত হৈছে, এই আপোনাৰ হস্তিনাপুৰ নগৰৰ পাৰ হোৱাৰ পিছত আৰু মহাবৰ্ণনাৰ কথা উল্লেখ নাই কৰা। হস্তিনাপুৰৰ সীমালৈকেহে এই বৰ্ণনাটো আছে। হস্তিনাপুৰ পাৰ হৈ আৰু কত দেশ আছে, কত ৰাজ্য আছে, তাৰ মাজেৰে তেওঁ কেনেকৈ পদব্ৰজেৰে গ'ল বা ৰথেৰে গ'ল তাৰ বৰ্ণনাটো দিয়া নাই। দিছে কি যে দ্বাৰকাৰ তেওঁ সমীপ পাইছেগৈ। দ্বাৰকাক তেওঁ অনাত্ম দেশ বুলি তেওঁ আজি সম্বোধন কৰিছে, ভাগৱতে সম্বোধন কৰিছে। কৈছে কি যে পাইলন্ত নদী নদ নগৰ আশেষ, চৰাইলন্ত নদী নদ আশেষ বিশেষ, পাইলন্ত অনাৰ্ত নামে আপোনাৰ দেশ। য'ত আৰ্ত নাই, আৰ্ত মানে কি? ভয়, শংকা, আতংক, এই সমস্ত য'ত আছে সেই হৈছে আৰ্ত। য'ত আৰ্ত নাই সেই হৈছে অনাৰ্ত। গতিকে দ্বাৰকাক অনাৰ্ত এটা ৰূপ দিছে, কাৰণ স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত তাত আছে। সৰ্ব বিঘ্নি নিবাৰক যিজন পুৰুষ আছে আৰু মহালক্ষ্মী আছে তাত। ঐশ্বৰ্য বিভূতি ধন সম্পদ সুখ শান্তিৰ কোনো কাৰণৰ অভাৱ নাই। গতিকে দ্বাৰকাক অনাৰ্তৰ দেশ বুলি আজি ভাগৱতে নিৰ্ণয় দিছে। আৰু সেই যেতিয়া নিজৰ গৃহত নগৰত উপস্থিত হৈছে তেতিয়া তেওঁ সম্ভাষণ কৰিব লগাটো সন্মুখত কোনো নাই।
কাৰণ তেওঁ কাকো জাননী দি অহা নাই। কাৰণ ইমান দিনৰ মূৰত তেওঁ আহিছে, তেওঁ হয়তো প্ৰথমতে নিশ্চিতি দিব পৰা নাই মই খবৰ দিলে কি হ'ব। প্ৰথমবাৰ তেওঁ আহোঁতে বাটৰ পৰা আকৌ ঘূৰি যাব লগা হ'ল। গতিকে দ্বিতীয়বাৰ তেওঁ কাকো খবৰ নিদিয়াকৈ গুচি আহিছে। এই কথা হ'ল নিজৰ গৃহলৈ আহিবৰ কাৰণে কাকো আগতীয়াকৈ জাননী দিয়াৰ প্ৰয়োজন নাই। এক নম্বৰ কথা, যদি নিজৰ গৃহ নিজে যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে। কিন্তু গৃহত আহি উপস্থিত হোৱাৰ লগে লগে পদূলি মুখৰ পৰা আপুনি এইটো চাব লাগিব কোন আছেনে নাই। আপুনি মাতটো দিব লাগিব, হয় কোন ক'ত আছে বুলি, হয় নে নহয়? দুৱাৰখন যদি বন্ধ হৈ থাকে আপুনি কেনেকৈ প্ৰৱেশ কৰিব? নিজৰ ঘৰ, কিন্তু দুৱাৰখনৰ অধিকাৰ কাক দিছে? আপোনাৰ আইগৰাকীক দিয়া নাই জানো? গতিকে আইগৰাকী দুৱাৰখন খুলি নিদিলে আপুনিনো সোমাব পাৰিব। এক হৈছে আধ্যাত্মিক লীলা। গতিকে ভগৱন্তে যে নিজৰ গৃহলৈ আহিছে কাকো খবৰ পাতি নিদিয়াকৈ, কিন্তু পদূলিত আহি ৰৈ আছে যে গৃহত দেখোন কাকো দেখা নাই। গতিকে মাত দিব লাগিব। এতিয়া কৃষ্ণই কিহৰ মাত দিব? পাঞ্চজন্য বজাই সোঁৱৰাই দিছে যে আচলতে মই আহি গলো। পাঞ্চজন্য শব্দটো কাৰ মুখৰ পৰা আহিব? কোনে বজাই পাঞ্চজন্য? কৃষ্ণই বজাব। সেই শব্দটো শুনাৰ লগে লগে আৰু বেলেগক ক'ব নালাগে, জনাসকলে জানিব, বুজাসকলে বুজিব। গতিকে তেওঁ নিজৰ নগৰত উপস্থিত হৈ নগৰৰ দুৱাৰ মুখতে পাঞ্চজন্য বজাই সকলোকে সজাগ কৰি দিছে যে মই আহিলো, দুৱাৰখন খুলি দিব লাগে। তদ্ৰুপ তেনেকুৱা এটা ব্যৱস্থা। আহকচোন আৰু তাৰপিছত কি মহাবীৰ কৃষ্ণ দেৱ আদি কৰি যত যদু গণ ধনী তেজা নীল ভৈল কৃষ্ণ গুণ গান গায়া পরজা করে নাসে নত নত্র কিস পয় প্রহে ভাতে খুইদ কৃষ্ণ ভেট পাইল
কুৱালি পায়া প্ৰাণ পুত্ৰ কধ ৰিলায়াম কুৱালি তিয়াইলানে তৰণীৰে হৰিৰ কৃষ্ণৰ হাদৰিলা কৃষ্ণ বান্ধ কাকু সাৱতী কাকু হাস্য কৰিছা চলি যন্ত্ৰ ৰথে পথে মহেন্দ্ৰ পৰা কৃষ্ণই আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী গিৰহেশ্বৰী হিংসাখিৰাই পুষ্প কৃষ্ণৰ 500জন সুৰৰ ধ্বনি শুনাৰ লগে লগে সমস্ত দ্বাৰকাপুৰী সচকিত হৈ গ'ল যে কৃষ্ণ আহিল। এই কৃষ্ণ আহিল কি ৰূপত আহিল? তেওঁ মহা বিজয় সাব্যস্ত কৰি তেওঁ আহিল। যুদ্ধ চলিছে কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱ আৰু কৌৰৱৰ মাজত। কিন্তু এইখন যুদ্ধত যে কৃষ্ণই সমস্ত সাধন কৰি তেওঁ পুনৰ ঘূৰি আহিছে। ধৰ্মক প্ৰতিষ্ঠা কৰিছে, অধৰ্মক নাশ কৰিছে, সন্তক তেওঁ পালন কৰিছে আৰু অসন্তক তেওঁ ধ্বংস কৰিছে। আৰু এই সমস্ত কৰ্ম কেৱল কৃষ্ণইহে কৰিছে। আজি সৰ্বজনে তাক স্বীকৃতি দিব লগা হৈ গ'ল। পঞ্চ পাণ্ডৱৰ মাজত নিজৰ নিজৰ ভাই ভাতৃৰ মাজতে এটা বিতৰ্ক হৈছে যে কাৰে কাৰণত আজি এই কুৰুক্ষেত্ৰ মহাযুদ্ধ আজি পঞ্চ পাণ্ডৱে জয় কৰিব পাৰিলে। যুধিষ্ঠিৰে কৈছে মোৰ কাৰণে, ভীমে কৈছে মোৰ কাৰণে, অৰ্জুনে কৈছে মোৰ কাৰণে, নকুল সহদেৱে কৈছে কি আমাৰ কাৰণে নহয় নেকি? তাৰপিছত কৃষ্ণই ক'লে তোমালোকে কাজিয়া লাগি কি পাবা? তেওঁ মনে মনে ভাবিছে মইতো তোমালোকৰ মাজত একোৱেই নহয়, কাৰণ মইতো যুদ্ধ কৰা নাই, অস্ত্ৰ ধৰা নাই, এইকাৰণে মোৰ কাম নাই। কিন্তু তেওঁলোকৰ মাজৰ যুদ্ধখন এতিয়া কোনেও কাকো নিজৰ কৰ্তৃত্বটো এৰি নিদিয়ে। তাৰপিছত কৈছে তোমালোকে কাজিয়া লাগি কি পাবা? কুৰুক্ষেত্ৰ চাই থকা, সমস্ত কুৰুক্ষেত্ৰ চাই থকা এজন আছে, বলাচোন বলা, তেওঁ কি কৰে তেওঁক সুধিবাগৈ। গতিকে তেওঁৰ লগত যেতিয়া গুচি গ'ল, পৰ্বতৰ ওপৰত বৰবৰীৰ কটা শিৰটো যেতিয়া ৰৈ আছে, সুধিলে যে তুমিতো কুৰুক্ষেত্ৰ যুদ্ধ দেখিলা। কৃষ্ণই কৈছিল তোমাৰ শেষ ইচ্ছা যে কুৰুক্ষেত্ৰ যুদ্ধখন মই চাই যাব লাগে। মই তোমাক কৃপা কৰিলো, তোমাক পাহাৰৰ ওপৰতে থৈ এতিয়া তোমাক কুৰুক্ষেত্ৰ যুদ্ধ দৰ্শনৰ সম্পূৰ্ণ সুযোগটো দিলো। কোৱা কি দেখিলা? তাৰপিছত তেওঁ খলখলাই হাঁহি তেওঁ উত্তৰটো দিছে। প্ৰথমতে তেওঁ সুধিছে কোৱাচোন কোৱা যুধিষ্ঠিৰৰ কি কাম? যুধিষ্ঠিৰৰ কাৰণতে বোলে যুদ্ধখন বোলে জিকিলে। ভীমৰ কথাটো কৈছে, ভীমৰ কাৰণে বোলে যুদ্ধ জিকিলে, অৰ্জুনৰ কাৰণে যুদ্ধ জিকিলে। এতিয়া তুমি কি দেখিলা কোৱাচোন? তেতিয়া তেওঁলোকৰ ফালে চাই খলখলাই হাঁহি তেওঁলোকক ঠাট্টা কৰিছে, উপলুঙা কৰিছে। তাৰপিছত কৈছে যে মই যিটো দেখিলো, মই যিটো বুজিলো, ইয়াত কেৱল কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ চলা নাই, এই ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ হৈছে। ধৰ্ম পক্ষত কৃষ্ণ, অধৰ্ম পক্ষত বাকী সমস্ত।
যিমানবিলাক মৰিল সেইবিলাক অধৰ্মৰ পক্ষ বুলি কৈছে। কৌৰৱৰতো 11 অক্ষখিনি, পাণ্ডৱৰতো 7 অক্ষখিনি, সেই সকলোতো মৰিল। গতিকে বৰ্বৰিকৰ মানৱ মৰা যিমানবিলাক মৰিল, যিমানবিলাক সেইবিলাক অধৰ্মৰ পক্ষ, যিবিলাক জীয়াই আছে সেইবিলাক হৈছে ধৰ্মৰ পক্ষ। গতিকে অৰ্জুনৰ ৰথটো কেতিয়াও তাৰে কাকো বধ কৰিব পৰা নাই, ভীমৰ গদায়ো কাকো বধ কৰিব পৰা নাই, কাৰো অস্ত্ৰৰে এই কুৰুক্ষেত্ৰখনৰ কাকো বধ কৰিব পৰা নাই। এই অস্ত্ৰৰ ওপৰেদি কৃষ্ণৰ সুদৰ্শন চক্ৰ ঘূৰি আছে। এই সুদৰ্শন চক্ৰহে আপুনি পাপ কৰিছে। গতিকে এইখন যুদ্ধ হে প্ৰভু মোৰ চোৱাৰ যিটো সাৰ্থকতা হ'ল, মই তাৰ কাৰণে তোমাৰ ওচৰত মই কৃতজ্ঞ। কৃষ্ণৰ চৰণৰ শৰণাপন্ন হৈ কৈছে যে তুমি যিটো অদ্ভুত যুদ্ধ তুমি দেখুৱালা, গতিকে এইখন চাবৰ কাৰণে মোৰ হেঁপাহ আছিল, তুমি মোক তাকো পূৰণ কৰি দিলা। তাৰপিছত এই অৰ্জুনকে আদি কৰি মাতে মতে ক'লে, স্বয়ং নাৰায়ণজন থকাৰ পিছত তোমালোকে এইখন যুদ্ধ নিজে জিকা বুলি যিটো তোমালোকে মহা অহংকাৰ কৰিছা, এই মুহূৰ্ততে তোমালোকৰ সেই অহংকাৰ ত্যাগ কৰা। তেওঁ যি কয় তাৰ মতে শুনিবৰ কাৰণে এতিয়াও তোমালোকে সাজু হ'ব লাগিব, কাৰণ সমস্তখিনি তেওঁৰ পৰা সম্ভৱ হৈছে। আজি এনেকুৱা এক অলৌকিক এক মহালীলা তেওঁ অস্ত্ৰ নধৰাকৈ তেওঁ কৰ্ম কৰিছে। ভীষ্মক দেখুৱাবৰ কাৰণে অস্ত্ৰপাত লৈছিল, কৰিলে জানো? নাই কৰা। কৰিবলৈ তেওঁ নাপালে বা অৰ্জুনেও নিদিলে বা তেওঁ অস্ত্ৰ প্ৰয়োগ নকৰিলে। নহ'লেতো তেওঁতো এটা পক্ষ লোৱা হ'ব, হয়নে নহয়? গতিকে তেওঁ নিৰপেক্ষ যেতিয়া তেওঁ অস্ত্ৰ প্ৰয়োগ নকৰে, কিন্তু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ তাৰ মূল কাৰণটো হৈছে এইটোৱেই, অৰ্জুনক বাৰে বাৰে কৈ আছে তোমাৰ যিমান শক্তি আছে সেইখিনিতো প্ৰয়োগ কৰা। কিন্তু অৰ্জুনে মনে মনে সংকল্প কৰিছে, মই দুজনক কেতিয়াও বধ কৰিব নোৱাৰো। মনে মনে সংকল্প কৰিছে, এজন হৈছে পিতামহ ভীষ্ম আৰু এজন গুৰু দ্ৰোণ। মই এওঁলোকক মই কেতিয়াও মৃত্যুঘাতী প্ৰাণঘাতী মই অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰো। তেওঁলোকে মোক কৰক, তেওঁলোকৰ আঘাতত মোৰ যি হয় হ'ব, কিন্তু মই কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰো। যেতিয়া ভীষ্মই এনেকুৱা এক মহা অস্ত্ৰ প্ৰয়োগ কৰিলে, সেই অস্ত্ৰ কৰি কৃষ্ণৰ কবচ যেতিয়া ভেদ কৰি তেওঁৰ দেহটো ৰক্তাক্ত হৈ গ'ল, তাৰপিছত অৰ্জুনে কৈছে যে সখী তুমি কি চাই আছা? তোমাৰ হাতত যি শক্তি আছে সেই শক্তি প্ৰয়োগ কৰা। কিন্তু অৰ্জুনৰ হাত কঁপিবলৈ আৰম্ভ কৰিছে যে কেনেকৈ তেওঁ ভীষ্মৰ লগত এনেদৰে মহাযুদ্ধ কৰিব, প্ৰাণঘাতী অস্ত্ৰ তেওঁ কেনেকৈ তেওঁ প্ৰয়োগ কৰিব। তাৰপিছতহে কৃষ্ণই অৰ্জুনক গালি পাৰি, তুমি যদি যিটো কৰ্ম কৰিব নোৱাৰা তেতিয়াহ'লে কৰ্মটো মই কৰিব লাগিব তোমাৰ হৈ, এই বুলি তেওঁ চক্ৰ হাতত ল'বৰ কাৰণে তেওঁ বাধ্য হৈছিল। অৰ্জুনক দেখুৱাবৰ কাৰণে তেওঁ কৰিব লগা হৈছিল। আৰু এইখিনি কৰিয়েই তেওঁ আজি ভীষ্মক মহাকৃপা কৰিলে, তোমাৰ বাক্যও ৰক্ষা হ'ল। আৰু তেতিয়া ভীষ্মই কৈছে হ'ব প্ৰভু, মোৰ বাক্য যিহেতু তুমি ৰক্ষা কৰিলা, তোমাৰ নিজৰ বাক্যকে তুমি অনৰ্থ কৰিলা, মোক কিমান কৃপা কৰিলা, গতিকে এতিয়া মই আৰু অস্ত্ৰ নধৰো। ধনুকাৰ পেলাই দি যেতিয়া তেওঁ নমস্কাৰ কৰিছে, প্ৰভু এতিয়া মোৰ ইচ্ছা মৃত্যুৰ সময় হ'ল, মই তোমাৰ হাতেৰে মই মৃত্যুবৰণ কৰিলে মই আনন্দিত হ'ম। তেতিয়াহে অৰ্জুনে আহি কৈছে, এই প্ৰভু আপুনি অনৰ্থ নকৰিব, আপুনি অস্ত্ৰ সম্বৰণ কৰক, যি কৰ্ম কৰিব লাগে মই কৰিম, তথাপিও আপুনি অনৰ্থ নকৰিব। ধৰ্মৰ নীতি আপুনি আপোনাৰ হাতেৰে বিনষ্ট কৰাটো জগতক আপুনি নেদেখুৱাব। এয়া হৈছে ভগৱতৰ লীলা। বাৰু যি কি নহওক, আজি সেই কৃষ্ণ যেতিয়া প্ৰথমবাৰ কুৰুক্ষেত্ৰ মহাসমৰৰ পিছত দীৰ্ঘদিনৰ মূৰত দ্বাৰকাত উপস্থিত হৈছে, শংখধ্বনি শুনাৰ লগে লগে যদুগণ বসুদেৱকে আদি কৰি সমস্তবিলাক আনন্দ মতেৰে তেওঁলোকে
ওলাই আহিছে, দৌৰি আহিছে, ঢাক ঢোল মৃদংগ নানা ধৰণৰ বাদ্য বজাই সমস্তবিলাক ওলাই আহিছে। অকণমান জ্ঞাত কৰক বৰবৰীৰ সম্বন্ধে আমাৰ হয়তো সভা হ'লে এই বিষয়টো জয় কৃষ্ণ। আমাৰ কাৰণে অকল নহয়, যেতিয়া আমি অসমীয়া জয় কৃষ্ণ। বৰবৰীকৰ কথা ক'লে আমাৰো অকণমান গৰ্ব আহে, অহংকাৰ আহে দেই, গৌৰৱ আহে। কাৰণ বৰবৰীক হৈছে আমাৰ অসম মুলুকৰ সন্তান, গতিকে কম শক্তি নহয়। ভীমৰ পুত্ৰ হৈছে ঘটোৎকোচ, ঘটোৎকোচৰ পুত্ৰ হৈছে বৰবৰী। বৰবৰীৰ পৰা এনেকুৱা এক মহা শক্তি আছে, কামাখ্যা দেৱীৰ পৰা তেওঁ এই শক্তিটো লাভ কৰিছিল। ককা আইতাক হিৰম্বাই যিটো শিক্ষা দিছিল, সেই শিক্ষাত শিক্ষিত হৈ তেওঁ যিটো মহা শক্তি লাভ কৰিছিল, আৰু লগতে এই হিৰম্বাই কিন্তু তেওঁ কৈছিল, তেওঁ সুধিছিল যে যুদ্ধ কৰিলে কাৰ হাতত মুক্তি পাম, কাৰ হাতত মৰিলে আমি মুক্তি পাম। তেতিয়া কৈছে তুমি যুদ্ধ কৰা নকৰা বেলেগ কথা, কিন্তু কৃষ্ণৰ হাতত যিবিলাক মৃত্যু হৈছে তেওঁলোকে লগে লগে মুক্তি পাইছে। তেতিয়াহ'লে তেওঁ মনে মনে সংকল্প কৰিছে, মই জন্ম ল'লো যেতিয়া এদিনটো মৰিমেই, গতিকে মই কৃষ্ণৰ হাততে মৰিম। কি কৰিলে মই কৃষ্ণৰ হাতত মৰিম? তেতিয়া হিৰম্বাই কৈছে তুমি এই কথাটো ভাবি লাগে, তোমাৰ কৃষ্ণ হৈছে পৰম ইষ্টদেৱ, কৃষ্ণৰ লগত তুমি কেনেকৈ যুদ্ধ কৰিবা? যুদ্ধ কৰিলে কৃষ্ণ মাৰিব। কিন্তু তেওঁ শিশু মনৰ সেই ভাৱনাতে নহয়, মই যদি কৃষ্ণৰ হাতত মৰিলে যদি মুক্তি পাম, তেতিয়াহ'লে মই কৃষ্ণৰ হাততে মৰিম। কি কৰিলে মই মহা কৃষ্ণৰ হাতত মৰিম? তেওঁ এই কথাটোৱে গোটেই জীৱনটোতে পঠাইছে। কিন্তু যেতিয়া সেই নিৰ্দিষ্ট সময় আহি গ'ল, সৰু ল'ৰা বুলি ভীমে তেওঁক নাতি বুলি মৰমতে যুদ্ধলৈ নিমন্ত্ৰণ নিদিলে, ঘটোৎকোচক দিলে, পিতৃক দিলে, কিন্তু নাতিক নিদিলে। তেওঁ মনে মনে তাতে এটা মহা তেওঁ মানে এটা সংশয় হৈছে যে সমস্ত জগতে এইখন যুদ্ধত অৱতীৰ্ণ হ'ব, ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ হ'ব, তাক মোক উপেক্ষা কৰিছে। গতিকে এইখন যুদ্ধ মই কৰিমেই, মই যাৰ লগতে নহওক এটা পক্ষত মই যাওঁ, মই যুদ্ধ কৰিম। আৰু তেতিয়া আইতাকে কোৱা কথা এটা তেওঁ মনত পেলাইছে যে মই যুদ্ধ যদি কৰোঁ কাৰ পক্ষত যুদ্ধ কৰিম? তেতিয়া কৈছে যিজন নিৰ্বলীৰ পক্ষত তুমি যুদ্ধ কৰিবা, তেতিয়া তোমাৰ ধৰ্ম ৰক্ষা হ'ব। সবলৰ শক্তিৰ লগত যুদ্ধ কৰাৰ কি অৰ্থ থাকিব পাৰে? গতিকে এইকাৰণে তেওঁ মনত ভাবি আছে যে মই দুৰ্বল পক্ষটোৰ লগতে মই যুদ্ধ কৰিম। অকলে যেতিয়া ৰখ লৈ আহিছে কৃষ্ণই বুজি পাই গ'ল যে এইজনে যদি যুদ্ধ কৰে তেতিয়াহ'লেতো মোৰ কামেই নাইকিয়া হ'ব। তেওঁৰ হাতত যি অস্ত্ৰ আছে এক মুহূৰ্তৰ ভিতৰতে গোটেই যুদ্ধ শেষ হৈ যাব, তেতিয়াহ'লে মোৰ লীলাকৰ কি কাম হ'ব? আৰু বৰবৰীকৰ হাতেৰে মৃত্যু যদি হয় মুক্তিটো নাপাব। গতিকে মই এখন যুদ্ধ কৰি আছোঁ কি কাৰণে? মৃত্যুৰ চলেৰে সেইসকলক মই মুক্তি দিব লাগিব। গতিকে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰলৈকে সেইকাৰণে যুদ্ধখন লৈ আহিছে। এই যুদ্ধক্ষেত্ৰত কুৰুক্ষেত্ৰ ভূমিত যিয়ে মৃত্যুবৰণ কৰিব সি পোনে পোনে সি মুক্তি পাই যাব। গতিকে সেইসকলক লৈ আহিছে। বৰবৰীকে আহি যদি ইয়াত নিজৰ শক্তিৰে যদি তেওঁ যুদ্ধ জয় কৰে তেতিয়াহ'লে মোৰ কাম নহ'ব। তাৰপিছত কৃষ্ণই আহি যেতিয়া তেওঁক বাধা দিছে যে কলৈ যোৱা তুমি, এটা ব্ৰাহ্মণৰ ৰূপ লৈ কৈছে যে মই যুদ্ধলৈ যাওঁ, কুৰুক্ষেত্ৰ যুদ্ধলৈ। যে কুৰুক্ষেত্ৰ যুদ্ধত তুমি কি কৰিবা? কৈছে মই যুদ্ধ কৰিম। তুমি কাৰ পক্ষত যুদ্ধ কৰিবা? তেতিয়া তেওঁ কৈছে আপুনি ইমান কথা কিয় সুধিব লাগে, কোন আপুনি? তেতিয়া কৃষ্ণই কৈছে যে মই তোমাক সুধিছো, তুমি কোৱা তোমাৰ কি শক্তি আছে? তাৰপিছত বৰবৰীকে কৈছে মোৰ শক্তি আছে, মই মুহূৰ্তৰ ভিতৰতে মই সমস্তখিনি
মই শত্ৰুপক্ষক নাশ কৰিব পাৰোঁ। মোৰ 3 পাত অস্ত্ৰ আছে। গুৰু দত্ত 3 পাত অস্ত্ৰ, দেৱী দত্ত 3 অস্ত্ৰ আছে। 3 অস্ত্ৰ প্ৰয়োগ কৰাৰ মুহূৰ্ততেই যুদ্ধত সমস্ত শক্তি বিৰাট হ'ব। কৈছে এই পাত কাৰে গোটেই ধৰ্মক্ষেত্ৰ যুদ্ধক্ষেত্ৰখনৰ পৰিসীমা বান্ধি দিব। এই পাত অস্ত্ৰৰে শত্ৰু চিনাক্ত কৰিব, কোন শত্ৰু কোন মিত্ৰ, আৰু এই পাত অস্ত্ৰৰে শত্ৰু সংহাৰ কৰিব। এক মুহূৰ্তৰ ভিতৰতে এই কাৰ্য সম্পাদন হ'ব। তাৰপিছত তেওঁ সুধিছে যে তুমি কাৰ পক্ষত যুদ্ধ কৰিবা? কৈছে যিটো পক্ষ দুৰ্বল সেই পক্ষতেই মই যুদ্ধ কৰিম। তেতিয়া কৃষ্ণই নিজৰ ৰূপটো তেওঁক দৰ্শন কৰাই কৈছে, এতিয়াতো মই কুৰুক্ষেত্ৰত এতিয়া মই পাণ্ডৱৰ পক্ষত আছো। পাণ্ডৱৰ আছে 7 অক্ষৌহিণী সেনা, একেবাৰে কম। কৌৰৱৰ আছে 11 অক্ষৌহিণী সেনা, আৰু এই কৌৰৱৰ লগত আছে পিতামহ ভীষ্মকে আদি কৰি মহাযোদ্ধা অমৰপুৰ কেইজনমান আছে। এতিয়া তুমি কোৱা, তুমি কোনটো পক্ষৰ হৈ যুদ্ধ কৰিবা? কোনটো পক্ষ তোমাৰ মনত নিৰ্বলী? তেতিয়া বৰবৰীতে কৈছে, হে প্ৰভু, যিটো পক্ষত জগতৰ স্বামীজন আছে, যিটো পক্ষত স্বয়ং ভগৱন্তজন আছে, এই পক্ষটো কেনেকৈ দুৰ্বল হ'ব প্ৰভু? গতিকে আপুনি জানিব যে মই কাৰ পক্ষত যুদ্ধ কৰিম। তেতিয়া কৃষ্ণই ক'লে যে তুমি যে যুদ্ধ কৰিবা তুমি প্ৰমাণটো দিয়া, তুমি যে নিপাত কৰিবা। তেতিয়া কৈছে আপুনি যদি আজ্ঞা কৰে তেতিয়াহ'লে মই আপোনাক প্ৰমাণ দিব পাৰিম যে এই 3 পাত কাৰ, এই 3 পাত কাৰে কেনেকৈ মই শত্ৰুক নিপাত কৰিম। তেতিয়া কৃষ্ণই কৈছে এই গছডাল দেখিছা? বোলে হয় দেখিছো। এই গছডালত যিমানবিলাক শুকান পাত আছে, এই শুকান পাতবিলাকক তুমি পুৰি ভস্ম কৰিব লাগিব। কিন্তু চাব লাগিব কোনো কাৰণতে যেন কেঁচা পাত এটাও নষ্ট নহয়। তেতিয়াহ'লে তুমি তোমাৰ যিটো শক্তি, এই শক্তিটো তুমি প্ৰয়োগ কৰিব পাৰিবা বুলি, সফল হ'ব পাৰিবা বুলি মোৰ বিশ্বাস হ'ব। তেতিয়া সেই প্ৰভু ভগৱন্ত কৃষ্ণকে তেওঁ সেৱা কৰি প্ৰণিপাত জনাই তেওঁ ক'লে, হ'ব প্ৰভু, আপুনি নিৰীক্ষণ কৰক। প্ৰথম পাত কাৰে গোটেই গছডালৰ চাৰিওফালে ঘূৰিছে, কোনো এটা পাত যেন ইফাল সিফাল হ'ব নোৱাৰে। দ্বিতীয় পাত কাৰে এতিয়া এই যি শুকান পাতখিনি তেওঁ চিনাক্ত কৰি দিলে, ফুটা ফুটা কৰি দিলে। আৰু তৃতীয় পাত কাৰ গৈ যেতিয়া আগবাঢ়ি গৈছে, সমস্ত শুকান পাতবিলাক জ্বলি গৈছে। কিন্তু তাৰপিছতো কাৰ পাত তাৰ পৰা ঘূৰি অহা নাই। ঘূৰি অহাৰ কাৰণে কৃষ্ণই তেওঁৰ ফালে চাই কৈছে, ক'ত আহ? তোমাৰ কাৰ পাত দেখোন এতিয়াও ঘূৰি অহা নাই। তাৰমানে তোমাৰ লক্ষ্যস্থান এতিয়াও শেষ হোৱা নাই। তাৰপিছত কৈছে, প্ৰভু কাৰ পাত ঘূৰি আহিব, আপুনি চিন্তা নকৰিব, কিন্তু আপুনি কৃপা কৰক, আপুনি যেন অনৰ্থ নকৰে নিজৰ কাৰণে। কাৰ পাত ঘূৰি আহি কৃষ্ণৰ এখন ভৰিৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিছে। তাৰপিছত কৈছে আপোনাৰ বৰবৰীতে কৈছে, হে প্ৰভু, যে আপুনি ভৰিখন দাঙি দিয়ক। যদি আপুনি ভৰিখন দাঙি নিদিয়ে তেতিয়াহ'লে অনৰ্থ হ'ব। তাৰপিছত ভৰিখন দাঙি দিছে কৃষ্ণই, দেখিছে শুকান পাত এটা কৃষ্ণ এটা চাতুৰি কৰি লুকুৱাই পেলাই তেওঁক গছকি থৈ দিছে। আৰু তাৰপিছত বৰবৰীটোক কৈছে যে ধন্য, তোমাৰ শক্তি মই কৰিছো পালোঁ। এতিয়া মই তোমাক এটা কৃপা কৰিছো, কিন্তু মোক এটা বাক্য দিব লাগিব। কি বাক্য? তুমি যুদ্ধ ক্ষেত্ৰলৈ যাব নোৱাৰিবা। তেনেকৈ নহয় প্ৰভু, মই অংগীকাৰ কৰি আহিছো, মই যুদ্ধ ক্ষেত্ৰত
যুদ্ধলৈ যাম, মই যুদ্ধ ক্ষেত্ৰলৈ উপস্থিত হ'ম, মই অংগীকাৰ কৰিছোঁ, মই আপোনাক নাযাওঁ বুলি কেনেকৈ কওঁ? তেতিয়াহ'লে তুমি মোৰ এই চক্ৰৰ দ্বাৰা তুমি জীৱন দান দিব লাগিব। তাৰপিছত তেওঁ প্ৰণিপাত কৰি কৈছে, হে প্ৰভু, মোৰ পৰম ভাগ্য, মই এই সংকল্প লৈ মই তোমাৰ ওচৰলৈকে আহিছোঁ, গতিকে তুমি যে অন্তত মোক আজি এনেদৰে কৃপা কৰিবা মই ভাবি আচৰিত হৈ গৈছোঁ। আৰু যি কি নহওক, এতিয়া তুমি মোক কি বৰদান দিবা? তেতিয়া কৈছে যে তোমাক মই বৰদান দিব লগা একো নাই, তুমি খোজা কি লাগে তোমাক। তেতিয়া তেওঁ কৈছে যে মই এই যুদ্ধখন চাব বিচাৰিছোঁ, তুমি এইখন যুদ্ধ কেনেকৈ কৰা মই প্ৰত্যক্ষ কৰিবলৈ আহিছিলোঁ, কিন্তু মোৰতো সৌভাগ্য নহ'ল। গতিকে তুমি যদি মোক কৃপা কৰা, যুদ্ধখন মোৰ চোৱাৰ হেঁপাহটো কিন্তু লৈ গ'ল। তেতিয়া কৃষ্ণই কৈছিল, হ'ব, অন্ততঃ তুমি যুদ্ধখন সুন্দৰভাৱে তুমি উপভোগ কৰিবা, কিন্তু তাৰ লগতে মই তোমাক আৰু এটা বাক্য দিলোঁ, তুমি যি পাত কাৰ তুমি আজি প্ৰয়োগ কৰি দিলা, এই কাৰ পাতে এতিয়া মোৰ ভৰিখনৰ চাৰিওফালে যেতিয়া খুচি খুচি যে গৈ আছিল, তাৰ ফলত এতিয়া কি হ'ল, এইখন ভৰিৰ তলুৱা মোৰ আটাইতকৈ সংবেদনশীল হ'ল, আটাইতকৈ কোমল অংশ হ'ল। কোনোবাই যদি কিবা এটা প্ৰাণঘাতী অৰ্থৰে যদি সামান্য কিবা এটা আঘাতো কৰে, মোৰ মৃত্যুৰ কাৰণ হিচাপে সি পৰিগণিত হ'ব। এয়া বৰ্বৰিকৰ আগত প্ৰভু ভগৱন্তে ইচ্ছাধাৰী এটা তেওঁক বৰদান দি ক'লে, তুমি যে প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰিলা, আজি মই ঈশ্বৰৰ পৰুষ কাৰণে মই ৰক্ষা কৰিলোঁ, কিন্তু এটা সময়ত তোমাৰ এই প্ৰাণঘাতী অস্ত্ৰৰ যিটো মহত্ব, সেই মহত্বটো মই জগতক দেখুৱাম। কোনোবাই যদি লক্ষ্য কৰি মোৰ এই সংবেদনশীল ভৰিৰ তলুৱাত যদি আঘাত কৰে, মৃত্যুৰ কাৰণ হিচাপে বিবেচিত হৈ যাব। এয়া হৈছে, নহ'লে প্ৰভু ভগৱন্তে সাধাৰণ এটুকুৰা হুল এটুকুৰা পিন্ধি লৈ জানো মৰিব পাৰে জানো, হয়নে? কিন্তু তেওঁ নিৰ্বাক কৰিছে, আটাইতকৈ সংবেদনশীল হৈ গ'ল সেয়া কাৰণতে। এতিয়া এই বৰবৰীয়া সমস্ত কুৰুক্ষেত্ৰ যুদ্ধ তেওঁ প্ৰত্যক্ষ কৰিছে, আৰু সেই মহাযুদ্ধত জয় কৰি অহাৰ পিছত দ্বাৰকাত প্ৰৱেশ কৰিলে কৃষ্ণই, আৰু সেই কৃষ্ণক এতিয়া সকলোৱে আদৰিবলৈ গৈ প্ৰথমতে বসুদেৱে গৈছে। গতিকে ইয়াতে লৌকিক ইয়াতো এটা আচাৰ এটা আছে, নিজৰ পুত্ৰক যদি গৃহত যদি আদৰিব লাগে, যদি পিতৃপুৰুষজন যদি উপস্থিত থাকে, তেতিয়াহ'লে সদায় পিতৃপুৰুষৰ মুখখন প্ৰথমতে সন্তানে চাব বিচাৰে। এয়া হৈছে এটা আচৰণ, যি সন্তানে আহিয়ে নিজৰ পিতৃক দৰ্শন কৰিব পদূলিতে বাটতে, তেওঁৰ মন সমস্তখিনি শুদ্ধ হৈ যাব। বাটত আহোঁতে যিমানখিনি কাই ক্লেশ দুখ কষ্ট যিমান আছিল, পিতৃৰ সেই শান্তিভৰা মুখখন দেখা পোৱাৰ পিছত তেওঁৰ সমস্ত মনৰ অৱসাদ দূৰ হৈ যাব। আৰু কৃষ্ণই বসুদেৱক নমস্কাৰ কৰিছে, সেৱা কৰিছে, আৰু বসুদেৱে পুত্ৰগতভাৱে তেওঁক বুকুত সাৱটি ধৰি আলিংগন কৰিছে, আৰু পুত্ৰ স্নেহত তেওঁ আনন্দৰ অশ্ৰুজল বৈ পৰিছে, আৰু কৃষ্ণৰ সমস্ত দেহ বসুদেৱৰ অশ্ৰুৱে যেন তিতি গৈছে। তাৰপিছতে জয় কৃষ্ণৰ ধ্বনিৰে সমস্তবিলাকে আলোড়িত কৰিছে, আৰু কৃষ্ণই যাক যেনেকৈ সম্ভাষণ কৰিব লাগে, সম্বোধন কৰিব লাগে, বয়সৰ অনুপাতেই হওক, যোগ্যতা অনুপাতে হওক, সমস্তকে তেওঁ কৃপা দৃষ্টিৰে সকলোৰে আনন্দত মোহিত কৰাবৰ কাৰণে প্ৰযত্ন কৰি আজি এই মহাযাত্ৰা আজি দ্বাৰকাত উপস্থিত হোৱাৰ বৰ্ণনা কৃষ্ণ। মহামেঘ খণ্ড উপরে প্রকাশে তার আদি পছন্দ
চন্দ্ৰ তাৰ থাকে দুই পাশে তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে ঝিলিমিলি কৰে তারা ঠাই ঠাই প্রেমে তার শরীর পমাকনা খুটি কন্দ পর দর্প সুর হয়ে দেখি হেন রূপে যন্ত্র কৃষ্ণ সবাকো নিৰেখি অনন্তৰে প্ৰীতি ৰগী হত প্ৰৱেশিলা দৈৱকী প্ৰমুখ্য সাধু মাতৃকণ মিলা চিৰকালে প্ৰিয় পুত্ৰ পায়া সাধু মাও হৰিকে বিবলয়াতি ভৈলা প্ৰেম ভাৱ কুলে লয়া মহাস্নেহে সংগিলন্ত শিৰ নয়নৰ জলে তাৰ তিয়াইলা শৰীৰ ত্ৰাসম্বা কয়াসাখিয়া বিনয় বচনে নিজ মন্দিৰত শিলা নাৰায়ণে কৃষ্ণক যেতিয়া আদৰি হস্তিনাপুৰৰ অন্তঃপুৰৰ ফাললৈকে যেতিয়া লৈ গৈ আছে কৃষ্ণৰ যিটো ৰূপ আজি সুন্দৰভাৱে বৰ্ণনা দিছে আকাশৰ সূৰ্যই যেনেকুৱা এটা মহাদীপ্তিমান এটা ৰূপ লৈ আছে ঠিক তেনেকৈ মধ্যটো যেন প্ৰভু ভগৱন্ত কৃষ্ণৰ সেই ৰূপে এনেকুৱা এটা ৰূপ দেখুৱাইছে যে সকলোৱে দেখিছে যেন দুটা চন্দ্ৰ দুটা সূৰ্যই যেন এই সংসাৰত যে বিৰাজমান হৈ আছে যে আকাশত আছে আদিত্য তলত আছে কৃষ্ণ দুয়োজনৰ শক্তি দুয়োজনৰ ৰূপ একেই ৰূপ আজি সমস্তে দেখি সকলোৰে মনবিলাক আনন্দত নাচি উঠিছে বাৰু যি কি নহওক এনেদৰে মহা উৎসৱ কৰি এতিয়া কৃষ্ণই প্ৰৱেশ কৰিছে ক'ত প্ৰৱেশ কৰিব 16,108 গৰাকী নাৰীৰ কাৰণে এটা এটা দিব্য গৃহ তেওঁ সকলোৰে কাৰণে দি থৈছে সকলোতে তেওঁৰ অধিকাৰ আছে ভাৰ্যা লক্ষ্মী আছে ৰুক্মিণী আছে ৰুক্মিণীৰ ৰূপত আজি লক্ষ্মী দেৱী আছে এতিয়া তেওঁ প্ৰথমতে সোমাব লাগিছিল ক'ত এতিয়া তেওঁ সোমাইছে ক'ত তেওঁ পিতৃগৃহত প্ৰথমতে সোমাইছে পিতৃগৃহত কোন আছে মাতৃসকল আছে গতিকে সেইকাৰণে আমি যিসকলে কৰ্মঠ যিসকলে নানা কৰ্মত বাহিৰত থাকিব লাগে গৃহত আছে তেওঁ ভাৰ্যাগৰাকী এতিয়া আহি প্ৰথমতে তেওঁ কাক সম্বোধন কৰিব কাক মাত লগাব প্ৰথমতে তেওঁ পিতৃক
তেওঁ সম্বোধন কৰিব লাগিব পিতৃগৃহত তেওঁ যদি প্ৰৱেশ কৰিব পিতৃগৃহত প্ৰৱেশ কৰি মাতৃক যেতিয়া সেৱা কৰিব তাৰপিছত পিতৃ মাতৃয়ে যিটো মৰম দিব যিটো স্নেহ দিব পিতৃ মাতৃৰ হৃদয়ত এনেকুৱা এটা ভাৱনা আহিব সেই ভাৱনাই কোনোদিন পুত্ৰৰ প্ৰতি অভিযোগ কৰিব নোৱাৰে পুত্ৰৰ প্ৰতি কেতিয়াও বেয়া ভাৱনা ৰাখিব নোৱাৰে গতিকে এফালৰ পৰা যদি আহি নিজৰ মাতৃয়ে হওক পিতৃকে হওক যদি এটা সেৱা কৰে তেওঁৰ যদি গৃহদোষ কালদোষ হৃষ্টদোষ যিমান আছিল সেই সেৱাৰ জৰিয়তে সমস্তখিনি কথা হৈ গ'ল নাশ হৈ গ'ল পিতৃক সেৱা কৰাৰ লগে লগে হাজাৰটা তেওঁৰ দুখ থাকক পিতৃক সেৱা কৰাৰ লগে লগে পিতৃৰ মনত যিটো আনন্দ আহিব মাতৃৰ হৃদয়ত যিটো আনন্দ আহিব সেই আনন্দই তেওঁক মহা আশীৰ্বাদ প্ৰদান কৰিব সৰ্ববিঘিনি নাশক পিতৃ মাতৃৰ মহা আপোনাৰ কৃপা মহা আশীৰ্বাদ ইয়াতকৈ আৰু শ্ৰেষ্ঠ আশীৰ্বাদ আৰু হ'ব নোৱাৰে আৰু কিবা কাৰণত যদি সেইটো নহয় বিপৰীতটো হয় পিতৃ মাতৃৰ আত্মাই কিন্তু দুখ পায় আমাৰ বিশেষকৈ যিসকল উঠি অহা যুৱক যুৱতী যিসকল সংসাৰত প্ৰৱেশ কৰি বিষয়ৰ লগত মহা যুদ্ধ কৰি আছে সংগ্ৰাম কৰি আছে সদায় নিজৰ ভাতৃগৰাকী প্ৰধান গুৰুত্ব দিব বিচাৰে আৰু নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে এইসকলে সদায় চাব পিতৃ আছে পিতৃ মাতৃৰ বিপৰীতে যদি গৈ চিধাই নিজৰ ভাতৃৰ ওচৰ পায় মাতৃগৰাকীৰ অন্তৰত বৰ দুখ পায় পিতৃ কথাটো বেলেগ কথা পিতৃয়ে সহজতে এৰি দিব পাৰে কিন্তু মাতৃৰ অন্তৰত সেই দুখটো থাকি যাব কিয় যে মই তোমাক 10 দিন 10 মাহ 10 দিন মই গৰ্ভত ধাৰণ কৰি তোমাক লালিত পালিত কৰি খুৱাই বুৱাই মই তোমাক ডাঙৰ কৰিলোঁ আজি তুমি মোক পাহৰি গ'লা তোমাৰ ভাতৃগৰাকী পালাটো গতিকে মোক তুমি পাহৰি গ'লা মানে এইটো মনৰ দুখ যেতিয়া মাতৃয়ে পাব তেওঁ আৰু বেলেগ অভিশাপ দিয়াৰ প্ৰয়োজন নাই তেওঁ যে মোৰ পৰা গুচি গ'ল এইটোৱে তেওঁ যিমান বিঠা দিব কোনে লৈ গ'ল তেওঁ আহি তেতিয়া আহি গ'ল তেওঁ বোৱাৰী ৰূপত অন্য এগৰাকী নাৰী যেতিয়া তেওঁ গৃহত সোমাল সেইগৰাকীয়ে মোৰ হৃদয়ৰ এই মৰমৰ বস্তুটো তেওঁ কাঢ়ি লৈ গ'ল গতিকে লাহে লাহে গৃহত এক মহা কণ্ডল আহিবৰ কাৰণে আৰম্ভ কৰিলে গতিকে সেইখিনি নাশ কৰিব পাৰে কাৰণ সাধাৰণ এটা ব্যৱহাৰৰ মাজেদি মনৰ ভাৱনাৰ মাজেদি তুমি প্ৰথমতে গৈ মাক মাত দিয়া ক'ত আছা হৈ গ'ল মাক তুমি দেখা পোৱা নাই ক'ব লগা নাই কিন্তু প্ৰথমতেই তুমি মাক মাত নিদি তোমাৰ ভাতৃগৰাকীক মাত দিয়া তেতিয়াহ'লে মায়ে অন্তৰত দুখ পায় কিন্তু সেইগৰাকী ভাতৃক ভাবিব নালাগে নিজৰ মাকক মাত দিছে আৰু কি লাগে আজি কৃষ্ণই গৈ কি কৰিছে নিজৰ সেইকাৰণে মাকক মাত দিবৰ কাৰণে পিতৃগৃহত সোমাইছে পিতৃকটো বাটতে লগ পালে হয়নে নহয় বাৰু বাটতে তেওঁৰ লগত সম্বোধন হৈ গ'ল গতিকে গৃহত কোন আছে মাতৃক ক্ষমা কৰিবৰ কাৰণে তেওঁ কৈছে মাতৃয়ে তেওঁ কোলাত তুলি দিছে এই বৃদ্ধ বয়সতো মাতৃৰ মমতা কেনেকুৱা মাতৃৰ মনত সদায় পুত্ৰ সদায় শিশুৱে হৈ আছে কোলাৰ সন্তানে গতিকে এনেকুৱা এটা মৰম চেনেহ আদৰ জন্মদাত্ৰী মাতৃৰ বাহিৰে বেলেগে কেতিয়াও দিব নোৱাৰে আৰু গৃহত থাকিলে আমি সেইখিনি আচৰণ আমি যদি কৰিব পাৰোঁ পিতৃ মাতৃৰ হৃদয়ত যদি পুত্ৰসকলে সদায় যদি আনন্দ দিব পাৰে সেইখন গৃহত অচৰ লক্ষ্মী বাস কৰিব এই কথাটো আপোনালোকে জানি ল'ব যি বিচাৰে তাতেই সেইখন গৃহত পাব পৰা ব্যৱস্থাখিনি ভগৱন্তই তাতকৈ মানে প্ৰদান কৰিব কিন্তু যদিহে আচল লক্ষ্মীগৰাকী যদি অসন্তুষ্ট হয় মাতৃগৰাকী যদি অসন্তুষ্ট হয় বাকী সমস্ত যিমান প্ৰযত্ন নকৰ কিয় তাত কিবা নহয় কিবা এটা দুখ সদায় লাগি থাকিব গৃহ কণ্ডল আহিব আজি সেইখিনি নহওক বুলি আজি কৃষ্ণই সেই আচৰণটো দেখুৱাইছে
লক্ষ্মীকো তেওঁ মনত পেলোৱা নাই, ইমান দিন তোমাৰ পৰা মই আঁতৰত আছো, কিন্তু তথাপিও ভগৱন্তৰ মানত তুমি মাতৃতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰা। গতিকে সেইকাৰণে মাতৃ ওচৰত গৈছে। তাৰ পিছতহে মাতৃৰ মৰমৰ সমস্তখিনি তেওঁ লাভ কৰিছে, আৰু শেষত এতিয়া তেওঁ ভাৰ্যাসকলৰ গৃহত বা আপোন গৃহলৈ এতিয়া তেওঁ যাবৰ কাৰণে প্ৰযত্ন কৰিছে। আহক পৰৱৰ্তী বৰ্ণনালৈকে আমি আগবাঢ়ো। কৃষ্ণ আৰু এক একেবাৰে প্ৰৱেশিলা সবাৰ গৃহ চিৰকালে স্ত্ৰী হবে দেখি স্বামী মুখ মিলিল হৰি সমদে দূৰ ভৈল পৰমসাদৰে নৰ পৰা উঠি বাহি গৈয়া প্ৰণাম এলা মনত মহাপ্ৰেমে নেত্ৰৰলো ত্ৰক ভৈলা বাজ অঞ্চলে মুচিলা মুখ হুয়া মহালাজ জৈত্য বিকাশতে থকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে পীড়িতি বাহে নবন জৈদাপি চঞ্চল লক্ষ্মী জগতে বিদিত তথাপি নিৰন্ত পদ যাৰ পদাশ্ৰিত। এটা আৰু এক মহালীলা আৰম্ভ কৰি দিলে কৃষ্ণই। প্ৰথমতে তেওঁ অকলে মাতৃ গৃহত বা মাতৃ গৃহত সোমালে, সেইখিনিলৈকে বাৰু ঠিকে আছে। এতিয়া তেওঁৰ এগৰাকী দুগৰাকী ভাৰ্যা নহয়, 16,108 গৰাকী। এতিয়া 16,108 গৰাকী নাৰীৰ ভিতৰত প্ৰথমতে কাৰ গৃহত প্ৰৱেশ কৰিব? যাৰ গৃহতে প্ৰৱেশ নকৰক কিয়, বাকী সমষ্টেতো অকণমান হ'লেও মনতে দুখ পাব যে তেওঁকে বেছিকৈ ভাল পায়, মোক ভাল নাপায়। কিন্তু কৃষ্ণই কি আদৰ্শ দেখুৱাবলৈ কৈছে? তুমি যাক ভাৰ্যাক হিচাপে তুমি গ্ৰহণ কৰিছা, গতিকে তুমি সমস্ত গৰাকীকে তুমি একে মৰ্যাদা দিব লাগিব। তোমাৰ কৰ্মত যেন কেতিয়াও দুখ আহিব নোৱাৰে। গতিকে এতিয়া তেওঁ কি কৰিছে যে মই একে সময়তে সকলোৱে গৃহত সোমাব লাগিব। এজনে কিবা একে সময়তে সকলোৰে গৃহত সোমাব পাৰিব নেকি? কিন্তু তেওঁ সেই অলৌকিক লীলাটো তেওঁ কৰি দিছে, কোনে গম নোপোৱাকৈ। প্ৰত্যেকগৰাকী ভাৰ্যাই ভাবিছে যে কৃষ্ণ প্ৰভু স্বামী এতিয়া মোৰ গৃহলৈকে বা মোৰ লগতহে তেওঁ আহিছে। প্ৰত্যেকগৰাকীকে সংগ দি তেওঁ একে সময়তে সকলোৰে গৃহত
প্ৰৱেশ কৰি দেখুৱাই দিছে যে আচলতে তেওঁ যে মানুহ নহয়, তেওঁ যে পাৰ্থিৱ শৰীৰধাৰী এটা লোক নহয়, তেওঁ যে পাৰমাৰ্থিক পুৰুষ, যিমানেই ইচ্ছা কৰে সিমানেই তেওঁৰ ৰূপ ল'ব পাৰে। গতিকে সেই মহালীলাৰে সমস্তৰে লগত তেওঁ গৈ গৃহত প্ৰৱেশ কৰিছে আৰু বহুদিনৰ অন্তত স্বামীক পোৱাৰ পিছত যে এনেদৰে স্বামীক চাই স্বামীক শুশ্ৰূষাকৈ আনন্দিত হৈছে, সদায় কৃষ্ণক পাই আছে, সদায় ক্ষমা কৰি আছে, কিন্তু প্ৰতিবাৰে যেন কিবা নহয় কিবা এটা নতুন নতুন ৰূপ যেন তেওঁলোকে দেখা পায়, যাৰ কাৰণে তেতিয়া কৃষ্ণৰ ৰূপত তেওঁলোকে সৰ্বদাই মোহিত হোৱাৰ বাহিৰে অন্য কথা ভাবিবই নোৱাৰে। চালেই মোহিত হৈ যায়, এনেকুৱা ৰূপ ৰখেৰে সমস্তকে বান্ধি ৰাখিছে। এয়া হৈছে ভগৱন্ত প্ৰভুৰ এক মহা মহিমা, মহালীলা। গাহস্থ জীৱনত কোনোদিন কেতিয়াও কোনোগৰাকী ভাৰ্যাৰ অভাৱ অনুভৱ কৰিবৰ কাৰণে তেওঁ দিয়া নাই। গতিকে আমি এতিয়া সাংসাৰিকত আমাৰ সমস্যা এটা আছে, যিসকলে এগৰাকীৰ পৰিৱৰ্তে কেইবাগৰাকী ভাৰ্যা যদি তেওঁ বিয়া পাতি একেলগে যদি ৰাখিব লগা হৈছে, কৃষ্ণৰ আচৰণটো কৰিব পাৰিবনে বাৰু? একেলগে সকলোৰে গৃহত সোমাব পাৰিবনে বাৰু? নোৱাৰে। কিন্তু এটা তেওঁ এটা ধৰ্ম এটা কিন্তু দি ঠিক কৈছে, এগৰাকী নাৰীৰ কাৰণে এখন গৃহ। এতিয়া তুমি 10জনী বিয়া পাতিব পাৰা, কিন্তু একেলগে ৰাখিলে সেইখন গৃহ হৈ নাথাকিব। অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আহি যাব মহা খেলি লাগি। ডাঙৰজনীয়ে কেতিয়াও নিজৰ ক্ষমতাটো এৰি দিবলৈ ইচ্ছা নকৰিব, বাকী সমষ্টিয়েও স্বীকাৰ কৰিব যে মই যদি তেওঁৰ পত্নী হয় তেতিয়াহ'লে মোকো তেওঁ অধিকাৰটো দিব লাগিব, হয়নে নহয় কওকচোন? গতিকে সেইকাৰণে প্ৰত্যেকগৰাকী নাৰীৰ জন্মগত অধিকাৰ এখন গৃহ তেওঁ নিজে চম্ভালিব লাগিব, নিজে গৃহস্থী হ'ব লাগিব। সেইকাৰণে ভগৱন্তে দুগৰাকীক একেলগে তেওঁ স্থান দিয়া নাই, প্ৰত্যেককে একো এখন গৃহ তৈয়াৰ কৰি দিছে। যোনে যি বিচাৰে সেইমতে গৃহখন তেওঁ সজাই ল'ব। মই কেনেকৈ তেওঁলোকক সহায় কৰিব লাগে সেইখিনি মই নিশ্চয় কৰিম। আৰু এই সূত্ৰে এখন গৃহ এনেকুৱাকৈ সজাই তুলিছে যেন তাত সদায় লক্ষ্মীয়ে তেওঁ নিবাস কৰিবলৈ বাধ্য হয়। চঞ্চলা লক্ষ্মীয়ে অচলা হ'ব লাগিব। গতিকে সেই অচলা লক্ষ্মী যেতিয়া বাস কৰিব সেইখন গৃহত, তেতিয়াহ'লে কোনো কাৰণৰূপে সেইখন গৃহত কেতিয়াও অপায় অমংগল হ'ব নোৱাৰে। আজি কৃষ্ণইও ঠিক তেনেদৰে এটা অলৌকিক লীলা কৰি আমাৰ লৌকিকৰ এটা ধাৰণা দিছে, আৰু সেইখিনি যিসকলে বুজিব পাৰিছে সেইজনে কৃষ্ণক ধ্যান কৰাৰ লগে লগেই, কৃষ্ণক স্মৰণ কৰাৰ লগে লগেই অন্তৰ্যামী প্ৰভু ভগৱন্তে তেওঁলোকৰ হৃদয়ত যিটো চিত দিব লাগে, চেতনা দিব লাগে, শক্তি দিব লাগে, সেইখিনি শক্তি প্ৰদান কৰি তেওঁলোকক মহাকৃপা কৰিব। আজি এই তেওঁৰ পত্নীগণকো আজি এনেদৰে মহাকৃপা কৰি গাহস্থ জীৱনৰ ধৰ্মখিনি তেওঁ পালন কৰি দেখুৱাইছে। কৃষ্ণ কৃষ্ণ হুয়া পড়ে তো স্থিরত্ন করিলা পরম পদ্মিনী হব লীলা গজপতি কৃষ্ণ কমোহিবে কাৰো নভৈল
জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী ত্ৰাণ মহিমা নজা নিলয়ে মনে মানিলে কৃষ্ণ কিনো কামাতুৰ তাতে সেয়া মাকতে যি নজান্ত এই মতে জগতৰ নাথ নাৰায়ণ সাধন্তে সমস্তে ভকতৰ প্ৰয়োজন মনুষ্য চেষ্টা দেখাই থাকিল তথা গৈল দশ একাদশ অধ্যায়ৰ কথা। জয় কৃষ্ণ। এক মনোৰম লীলা আজি কৃষ্ণই দ্বাৰকাত নিজৰ গাহস্য ধৰ্ম আৰু কৰ্মৰ মাজেৰে কৈ দেখুৱাইছে। এতিয়া ভাগৱতৰ পদত উল্লেখ কৰিছে যে প্ৰত্যেকগৰাকী নাৰীৰ লগত ভাৰ্যাৰ লগত তেওঁ যেনেকৈ এখন সুখৰ সংসাৰ কৰিছে। এতিয়া বহুতে ভাবিব পাৰে যে কৃষ্ণই সেই নাৰীসকলৰ লগত সদায় তেওঁ মোহিত হৈ আছে কাৰণে তেওঁলোকৰ লগত তেওঁ থাকিব লগা হৈছে। আৰু সেই ভাৰ্যাসকলৰ মাজে মাজে তেওঁলোকেও ভাবে যে কৃষ্ণই যে কোনোদিন গৃহৰ পৰা যে নাযায়, আমি তেওঁক কামেৰে বশ কৰিব পাৰিছোঁ। সেইকাৰণে আমাৰ ৰূপত আমাৰ মোহত তেওঁ বন্দী হৈছে, সেইকাৰণে তেওঁ আমাক এৰি থৈ নাযায়। কিন্তু এই কথাটোকো ভাগৱতে তত্ত্ব দিছে যে সমস্ত নাৰীয়ে যিমানেই ৰূপৱান ৰূপৱতী নহওক কিয় কৃষ্ণৰ সমান ৰূপৱান হ'ব নোৱাৰে। নিজৰ ভাৰ্যাগৰাকীয়ে যেতিয়া নিজক চাব আৰু কৃষ্ণক চাব, তেতিয়া নিজতকৈ কৃষ্ণ বেছি সুন্দৰ বুলি তেওঁলোকে গণ্য কৰিব লগা হয়। এইকাৰণে কৃষ্ণক নিতে নিতে নতুন নতুন এটা ৰূপ তেওঁলোকে দেখি আচৰিত হয়। আৰু সেইকাৰণে মহাচন্দ্ৰ হৈছে কৃষ্ণৰ স্বৰূপ। কিন্তু কৃষ্ণই কোনো এগৰাকী নাৰীৰ ওচৰত বা ভাৰ্যাৰ ওচৰত কেতিয়াও কামত মোহিত নহয়। কামেৰে কেতিয়াও নাৰীয়ে কৃষ্ণক বশ কৰিব নোৱাৰে। আৰু গৃহস্থ ধৰ্ম এখন যদি সদায় যদি সুস্থিৰ ৰূপত থাকিব লাগে, আমি সদায় পুৰুষজনে এই ধৰ্মটো অটুট ৰাখিব লাগিব। কামাতুৰে এজন পুৰুষে যদি সদায় নিজৰ ভাৰ্যাগৰাকীৰ ওচৰত যদি তেওঁ শিৰ নত কৰিব লগা হয় কামনা বাসনা চৰিতা তেওঁৰ ক্ষেত্ৰত, সেইগৰাকী নাৰীয়ে এটা সময়ত স্বামীক অপেক্ষা কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিব। কিন্তু তেওঁ নিজৰ ধৈৰ্য শক্তি সমস্তখিনিৰে তেওঁ এইটো অৱস্থাটো থাকিব লাগিব যে ভাৰ্যাগৰাকীয়ে মনেৰে যিটো বিচাৰে সেইটো তেওঁ সন্তুষ্ট কৰিব পৰাকৈ তেওঁৰ শক্তি সামৰ্থ্যখিনি তেওঁ অটুট ৰাখিব পাৰিব লাগিব। তেতিয়াহ'লে সেইখন গৃহত সেইগৰাকী নাৰী সদায় সুখী অনুভৱ কৰিব। কিন্তু কিবা কাৰণত যদি নিজৰ স্বামীজন তেওঁতকৈ দুৰ্বল বুলি অনুভৱ হয়, তেতিয়াহ'লে লাহে লাহে অৱহেলাৰ দৃষ্টি হয়তো আহি যাব পাৰে। যিটো কৃষ্ণই কোনোদিন কৰিবলৈ বিচৰা নাই, কৰিবলৈ তেওঁ এই নাৰীসকলক তেওঁ সুযোগ দিয়া নাই। গতিকে তেওঁ শক্তি সামৰ্থ্যৰে
সমস্তকে সুখী কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু সুখী হৈছে। এনেদৰে তেওঁ মনুষ্য লীলা কৰি স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত নাৰায়ণে আমাৰ সংসাৰী ধৰ্মখিনিৰ কথা আমাক সোঁৱৰাই দিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। পদত সেইকাৰণে উল্লেখ কৰিছে, তাহান জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী, তাহান মহিমা নজানিল একো নাৰী, মনে মানিলেক কৃষ্ণ কিনো কামাতুৰ, তাতেকে আমাকো তেজি নজান্ত বিদুৰ। মনে মনে ভাবিছে যে ইমান কামাতুৰ, সেইকাৰণে আমাকে এৰি থাকিব নোৱাৰে, কিন্তু তেওঁ কোনোদিন সেই কামাতুৰা ভাৱটো নিজে চৰিতাৰ্থ কৰা নাই। ভাৰ্যাৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ গৈ ভাৰ্যাক তেওঁ সংগ দিছে। ইয়াৰ বাহিৰে তেওঁ কোনো কাৰণতে তেওঁ সেই চৰিত্ৰটো তেওঁ কেতিয়াও দেখুওৱা নাই। বাৰু যি কি নহওক, এনেদৰে এটা মহা অধ্যায় সমাপ্ত হৈছে। আনন্দ মনেৰে কৃষ্ণই